ফ্ৰেণ্ডছ গুড মৰ্ণিং সকলোকে কি খবৰ ভালনে সকলোৰে আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ বৰ্তমান ভালেই আৰু ভাল বুলি ক'ব নোৱাৰোঁ বাৰু কাৰণ এইকেইদিন আমাৰ আইনছৰ বহুত গা বেয়া জ্বৰ চৰ্দি কাহ আৰু মানে একদম অৱস্থাই নাই আৰু কালি ডক্টৰ তাত নিছোঁ আৰু আজি এতিয়া এফালে আহি আছোঁ মানে এতিয়া যোৰহাট যাম তাৰপিছত বোকাখাটলৈ যাম আজি মানে আমাৰ ভণ্টি মানে মোৰ ভণ্টি আজি কোৰ্ট মেৰেজ তাৰমানে কোৰ্ট মেৰেজ মানে লগতে ৰিঙো পিন্ধাব আৰু এনেকৈ মানে কোৰ্টতে এনেকৈ কোৰ্ট মেৰেজ হ'ব তাৰপিছত আৰু এইটো আৰু বহুত দিনৰ পৰা মানে এনেকৈ আজি ভালেই লাগিছিলে কিন্তু মানে তাৰ গাটো ভাল নহয় কাৰণে অলপমান বেয়া লাগি আছে আৰু এনেই আহিছোঁ আৰু এতিয়া ওলাই মেলি আৰু আজি বহুত ৰ'দ দিছে আৰু আপোনালোকক দেখাই গৈ থাকিম আৰু আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু সেয়া আৰু এতিয়া মাহঁতো গুৱাহাটীৰ পৰা আহি আছে ভণ্টি মা দেউতা আৰু ভাইটি সেইদিনা গুৱাহাটীৰ পৰা আহোঁতে আমাৰ লগতে আছিলে সি ইয়াতে আমাৰ লগত যাবলৈ লৈছে আৰু এতিয়া মাহীহঁতৰ ঘৰলৈ যাম মানে মাহী ডাঙৰ মাহী ছোৱালী আৰু যোৰহাটত থকা মাহী যাব আৰু আমাৰ লগত এয়া আহি আছোঁ এতিয়া আপোনালোকক ৰাস্তাত গৈ দেখাই থাকিম আৰু কি পাৰোঁ এয়া আৰু এইটো কেকটো লৈ লৈছোঁ আৰু কেকটো লৈ লৈছোঁ আৰু বুকে এটা ল'ম আৰু এনেকুৱা ফ্লাৱাৰ্ছ মানে এনেকৈ চাওঁ আৰু সেয়া গিফ্ট হিচাপে আৰু আমাৰ ফালৰ পৰা আৰু এয়া গৈ আছোঁ আৰু এতিয়া ৰ'দটো তামাম ওলাইছে আৰু আপোনালোকক তাত গৈ দেখাই থাকিম প্ৰথমতে আমি মানে ৰিজৰ্ট এখন ঠিক কৰি থৈছোঁ কাজিৰঙাৰ ওচৰতে মানে তাতে যাম আৰু তাৰপৰা আৰু কোৰ্টত যাম আৰু সেয়া পূৰা ৰ'দ ওলাইছে এতিয়া ওলাই আহিছোঁ ফ্ৰেণ্ডছ আমি এতিয়া ইয়াতে শিৱসাগৰ টাউনতে বুকে এটা বনাই ল'লোঁ এনেকৈ ফ্লাৱাৰ্ছ মানে এনেকৈ কিবা ৰ'জ আৰু লগত কিবা ফ্লাৱাৰ্ছ আছে আৰু বেলেগ নাম ইমান নাজানো চ' লৈ ল'লোঁ গিফ্ট দিবৰ কাৰণে আৰু এয়া এতিয়া গৈ আছোঁ অলপ লেট হৈছে আৰু আচলতে এয়া গৈ আছোঁ এতিয়া চ' ফ্ৰেণ্ডছ আমি এতিয়া এয়া মাহীহঁতৰ ঘৰৰ ওচৰ পাইছোঁহি আৰু যোৰহাট পালোঁহি মাহীহঁতৰ ঘৰৰ ওচৰ পালোঁহি আৰু তাত সোমাম এতিয়া আৰু মাহীহঁতৰ ল'ম লগত আৰু তাৰপিছত যাম আৰু আকৌ এয়া পাইছোঁহি আৰু ফ্ৰেণ্ডছ এতিয়া আমি এয়া মানে কোৰ্ট পালোঁহি আৰু পাই পেলাই এয়া মানে পাইছোঁহি আৰু লাহে লাহে তাৰপিছত আৰু এয়া সকলোখিনি এয়া বহিছোঁ মানে বহুত মানে থাকেও ন কিবাকিবি ৰুলছ থাকে আৰু বহুত কিবাকিবি ৰুলছ থাকে আৰু এয়া কৈ আছে কিবাকিবি তাৰপিছত সিহঁতে ভণ্টিয়ে মানে আৰু এইবিলাক কিবাকিবি ক'বলৈ দিয়ে ন আৰু চাইন টাইন কৰিব লগা থাকে আৰু সেয়া আৰু কৰি মেলি হয় তাৰপিছত এয়া কৰি আছে আৰু কিবাকিবি আমি মানে বহুত ৱেইট কৰিব লগা হয় আচলতে দিগদাৰো লাগে ইমান ৱেইট কৰি থাকিবলৈ তাৰপিছত আৰু এয়া চাইন টাইন কৰিছে ঢেৰ কিবাকিবি আৰু কাম থাকে আৰু সকলোখিনি বাহিৰত এনেকৈ ৰৈ আছিলোঁ এয়া চাইন কৰি আছে তাই আৰু এতিয়া হৈ গ'ল আৰু কৰি মেলি এতিয়া আমি এয়া গৈ আছোঁ মানে কাজিৰঙাতে এনেকৈ ফক্সটেল অৰ্কিড বুলি ৰিজৰ্ট এখন মানে ঠিক কৰি থৈছে আৰু মানে তাতে ভণ্টিৰ মানে হাজবেণ্ডে আৰু মানে হাজবেণ্ড বুলিয়ে কৈছোঁ আৰু মানে তাই মানে সেয়া আৰু এয়া পালোহি আৰু চাওকচোন ইমান ধুনীয়া পৰিৱেশটো এইখনত আপোনালোক আৰু এয়া সকলো আমি ঘৰৰ লগ খাইছিলোঁ এনেকৈ
ৰুম এটা মানে ঠিক কৰি থৈছিলে, কাৰণ মাহঁত বহুত দূৰৰ পৰা আহিব, আমিও দূৰৰ পৰা আহিম, তাতে বহি অলপ ৰেষ্ট চেষ্ট কৰিবৰ কাৰণে এনেকৈ ৰুম এটা সি ঠিক কৰি থৈছিলে আৰু। ভিডিঅ' কৰিছোঁ, ভিডিঅ'। দেউতালৈ শুনাই চোৱা মাৰি দিয়ে, ফোনটো আছে। আৰু এয়া আমি সকলোখিনি এনেকৈ মানে আহিলোঁ আৰু তাৰপিছত এয়া চাওকচোন পৰিৱেশটো ইমান ধুনীয়া হয়, মানে চব এয়া গৈ আছিল আৰু মানে তাতে কেক চেক কাট কৰিব আৰু ৰিং চিং পিন্ধাব তাতে। আৰু এয়া ৰিজৰ্টখনৰ ভিতৰত আৰু এয়া এনেকৈ চাওকচোন বহুত ধুনীয়া আছিলে। বহুত ধুনীয়া হয় পৰিৱেশটো আচলতে। এয়া কেকটো আমি লৈ আহিছিলোঁ বাৰু, সেয়া কাটিছিলে কেকটো সিহঁতে। লাজো কৰিছে আৰু কেকটো কাটি পেলাই সিহঁতে। সেয়া আৰু সকলো আছিলে এনেকৈ চাই পেলাই। আৰু এয়া আমাৰ আইনছক খুৱাই দিছিলে। তাৰ আচলতে সেইদিনা গাটোও বেয়া আছিলে, বহুত গাটো বেয়া আছিলে। আৰু এতিয়া কেক চেক কাট কৰি হ'ল আৰু এতিয়া ৰিং এটা এনেই আৰু মানে নিয়ম এটা মানে ৰিং এটা পিন্ধাই দিলে আৰু মানে এনেই মানে পিন্ধাম বুলি ভাবি থৈছিলে আৰু ৰিং চেৰেমনি বুলিও নহয় আৰু এনেই পিন্ধাই দিলে আৰু। সেয়া ইয়াতে সকলোখিনি লগ খাইছিলে আৰু ৰিংটো এনেকৈ পিন্ধাই দিলে আৰু সেইকাৰণে সেয়া হৈ গ'ল আৰু সকলোখিনি। আৰু এয়া খানা আছিলে, এয়া এইবিলাক খানা চালাড পাপৰ আৰু এনেকৈ আৰু সকলোখিনি আছিলে। ৰাইচ মানে প্লেইন ৰাইচ আৰু দালি আৰু এনেকৈ চব্জি এনেকৈ চিকেন এইবিলাক চব আছিলে আৰু মিঠাই এইবিলাক আছিলে। আৰু এয়া মই খাবলৈ লৈছিলোঁ থালিখন এনেকৈ, এয়া মাহীৰ লগত বহিছিলোঁ আৰু এনেকৈ আৰু সকলো খাবলৈ বহিছিলে তাতে। এয়া তেওঁলোকৰ ঘৰৰবিলাকো আৰু আমি সকলো বহিছোঁ। আৰু এয়া চুইমিং পুল এটা আছিলে, চব চুইমিং পুলটোত মানে নানামিলোঁ কাৰণ কাপোৰ চাপোৰ নিয়া নাছিলোঁ আৰু তেনেকৈ এক্সট্ৰাকৈ, সেইকাৰণে নানামিলোঁ। এয়া চুইমিং পুলটো এয়া চব ইমান ভাল লাগিছিলে, নামিবলৈ মন গৈছিলে কিন্তু নানামিলোঁ আৰু। এয়া আমাৰ আইনছে ভৰি পানীত সোমাই আছে আৰু এয়া পূৰা একদম খেলিছে অকণমান। আৰু মই ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। এয়া আৰু আজি ভিডিঅ'টো এয়া ইমানতে শেষ কৰিছোঁ। এয়া চাওক ইমান ধুনীয়া পৰিৱেশটো। এতিয়া আমি যাবলৈ বুলি ওলাইছোঁ আৰু মাহঁতো গ'ল আৰু মাহঁত গ'ল। এতিয়া আমিও মানে ড্ৰেছ চেছ চেঞ্জ কৰি পেলাই এয়া যাবলৈ ওলাইছিলোঁ আৰু আৰু আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। যদি ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।